বেছি ভাল লাগিছে ছাৰহঁতে সকলোৱে আহি ইমান ধুনীয়াকৈ আমাক সম্বৰ্ধনা জনাইছে আগুৱাই নিবলৈ খুবেই বেছি ভাল লাগিছে মোৰ আৰু ইয়াৰ কাৰণে তুমি কৃতজ্ঞতা কাক জনাবা ছাৰক জনাম আৰু সকলোকে ধন্যবাদ ক'ত কৰিছিলা তুমি প্ৰথমতে মই অনুপ ছাৰৰ তাতে ট্ৰেইনিং কৰিছিলোঁ প্ৰথম আৰু ছাৰৰ নেতৃত্বতে মই এতিয়া হাৰিয়ানাত ট্ৰেইনিং কৰি আছিলোঁ তাত ট্ৰেইনিং কৰি কেম্পলৈ গৈছিলোঁ নেক্সট ষ্টেপ আৰু ভালকৈ ইণ্টাৰনেশ্যনেল লেভেলত মেডেল আনিব চেষ্টা কৰিম মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ এনেকৈ বহুত কষ্ট কৰি যাম আৰু আগলৈ মেডেল আনি থাকিবলৈ কাৰণে বহুত চেষ্টা কৰিম এনেকৈ বহুত ভাল লাগিছে আৰু সকলোৱে বহুত ছাপোৰ্ট কৰিছে সেইটো কাৰণে ভাল লাগিছে ইয়াৰ কাৰণে তুমি কাক ধন্যবাদ দিবা পোনপ্ৰথমতে মোৰ দেউতা আছে মই দেউতাক ধন্যবাদ দিম পাপা আছে তাৰপিছত ছাৰ আছে এনেকৈ কোচ আছে সকলোকে মই ধন্যবাদ কৰিম তুমি কোচিং ক'ত কৰিছিলা এইটো মই প্ৰথমতে অনুপ ছাৰৰ ওচৰতে কৰা তাৰপৰা ওলাই গৈ এনেকৈ NC ইটানগৰত আছিলোঁ মই ইয়াৰ পিছৰ ষ্টেপ এনেকৈ আগুৱাই যাবলৈ আৰু ডাঙৰ মেডেল আনিবলৈ ইণ্টাৰনেশ্যনেল আৰু মেডেল আনিবলৈ এছিয়ান গেমছত তেনেকৈ হয় আজি আমাৰ চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ তৰফৰ পৰা 4গৰাকীকৈ খেলুৱৈ আমাৰ কমনৱেলথ চেম্পিয়নশ্বিপলৈ পঠিওৱা হৈছিল আজি তাত তেওঁলোকে যি আহমেদাবাদত খেল অনুষ্ঠিত হৈছিল গুজৰাটত আজি তাত 4টাকৈ সোণৰ পদক পাবলৈ সক্ষম হ'ল আজি তাৰে দুগৰাকী আহি গৃহ জিলাত উপস্থিত হৈছে আমাৰ আৰু দুগৰাকী আহিবলৈ বাকী আছে তেওঁলোকে আৰু এটা তেওঁলোকৰ হয়তো কিবা এটা প্ৰশিক্ষণ বা কিবা আছিলে এছিয়ান গেমছৰ কাৰণে তেওঁলোকক আকৌ পুনৰ চিলেক্ট কৰিবৰ কাৰণে ৰাখি থৈছে আৰু সেয়েহে আজি দুজন আহি আমাৰ গৃহ জিলাত উপস্থিত হ'ল বাকী দুজন তেওঁলোকে থাকি আহিছে প্ৰায় আৰু 10 দিনমানৰ পাছত তেওঁলোকে আহি উপস্থিত হ'বহি কিন্তু কথা হ'ল কি আমাৰ চৰাইদেউ জিলাত তেনেধৰণৰ অকল এই ৱেইট লিফটিঙেই নহয় বিভিন্ন ধৰণৰ খেলতো আমাৰ যিসকল প্ৰতিভাৱান খেলুৱৈ আছে সেইসকলক আমি তেনেকুৱা ধৰণৰ প্লেটফৰ্ম দিব পৰা নাই কিন্তু আজি কিঞ্চিত হ'লেও যিখিনি আমি দিব পাৰিছোঁ বা চৰকাৰে যিখিনি সুবিধা কৰি দিছে আৰু আমাৰ সন্থাৰ কাৰ্যকৰ্তাসকলে বিষয়ববীয়াসকলে যেনেধৰণে উঠি পৰি লাগি থাকে তাৰ ফলশ্ৰুতিত আজি আমি ফল পাবলৈ আমি সক্ষম হ'লোঁ আজি অকল এই 4জন বুলিয়েই নহয় তাৰ আগতো ইণ্টাৰনেশ্যনেল খেলুৱৈ আমি ইয়াৰ পৰা উলিয়াবলৈ সক্ষম হৈছোঁ আমাৰ বিশেষকৈ অনুপ কোঁৱৰ ডাঙৰীয়াই যেনেধৰণে বিগত দিনত তেখেতে ডিফেন্সত চাকৰি কৰিছিল তাৰ পৰা ৰিটায়াৰ হৈ অহা পাছত 13 চনৰ পৰা তেওঁলোকে ইয়াত যি ৱেইট লিফটিঙৰ সংস্থা গঠন কৰি আজি ল'ৰা বা যিসকল খেলুৱৈ প্ৰতিভাৱান খেলুৱৈক আজি প্ৰশিক্ষণ দি তেওঁ আজি ইণ্টাৰনেশ্যনেল পৰ্যায়ত আজি খেলুৱৈ প্ৰতিষ্ঠা কৰিবলৈ বা উলিয়াই আনিবলৈ সক্ষম হ'ল পুনৰবাৰ তেখেতক ধন্যবাদ দিছোঁ লগতে কেশৱ গগৈ ডাঙৰীয়া আছে কেশৱ গগৈ সদায় এই খেলখনৰ লগত জড়িত হৈ থাকে এই সংস্থাটোৰ লগত জড়িত হৈ থাকে বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানৰ লগতো জড়িত হৈ থাকে গতিকে আজি তেনেকুৱা ধৰণৰ উদীয়মান যিসকল ব্যক্তিয়ে এনেধৰণৰ উঠি অহা নৱপ্ৰজন্মক এটা সুবাদ দিয়া বা এটা ভাল ৰাস্তা দিয়া যি চিন্তা চৰ্চা কৰে তেওঁলোকৰ মাজত অন্যতম কেশৱ গগৈ অনুপ কোঁৱৰহঁতৰ নিচিনা আমাৰ ৱেইট লিফটিঙত থকা প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই বুলি আমি ক'লোঁ বেয়া নহয় গতিকে সকলোৱে আজি যেনেধৰণে চেষ্টা কৰিলে সেই চেষ্টাৰ ফল আমি আজি পাবলৈ সক্ষম হ'লোঁ গতিকে আজি পুনৰবাৰ আমাৰ যি দুগৰাকী খেলুৱৈ ভাৱনা গগৈ আৰু হিমন্ত দৈমাৰী আজি আমাৰ ইয়াত উপস্থিত হৈ তেখেতৰ হোৱাৰ লগে লগে আমি তেখেতসকলক বিভিন্ন দল সংগঠন আমি সংস্থাৰ তৰফৰ পৰা আমাৰ চৰাইদেউ জিলা ক্ৰীড়া সন্থাই সকলো বিষয়ববীয়া আজি আদৰি আনি আজি চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আজি এই তেওঁলোকক এটা বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি তেখেতসকলক সম্বোধিত কৰা হ'ব গতিকে আশা কৰিছোঁ তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল নিশ্চয় হ'ব বহুত গৌৰৱৰ দিন কিয়নো আমাৰ চৰাইদেউ ৱেইট লিফটিং জিমৰ পৰা 4জনকৈ খেলুৱৈ প্ৰথমবাৰৰ কাৰণে কমনৱেলথ চেম্পিয়নশ্বিপত ভাগ ল'বৰ কাৰণে চান্স পাইছিলে আৰু সেই 4জনেই আমাৰ গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছে আৰু আমাৰ অভিনৱ গগৈ আপোনালোকে গম পাব অভিনৱ গগৈ 3টা কমনৱেলথ ৰেকৰ্ড কৰিছে আৰু সেই অনুপাতে আজি
আমাৰ হেমন্ত দৈমাৰী আৰু ভাৱনা গগৈ আজি নিজৰ ঘৰলৈ ঘূৰি আহিছে আৰু এওঁলোক দুজনে গ'ল্ড মেডেল পাইছে আৰু আমাৰ চৰাইদেউৰ কাৰণে আটাইতকৈ গৌৰৱৰ কথা হ'ল কি চাৰিজনে গ'ল্ড মেডেল পাইছে আৰু এওঁলোকে প্ৰথমতে আজি ভণ্টি আমাৰ ভাৱনা গগৈ 6 বছৰ বয়সৰ পৰা তাই লিফটিং আৰম্ভ কৰিছিলে ইমান দূৰ আজি তাৰ ইমান মেহনত হেৰি কৰা আজি সাৰ্থক হ'ল আজি তাই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে ঠিক সেইমতে আমাৰ হেমন্ত দৈমাৰী আজি 3 বছৰ আগত তাক আৰম্ভ কৰিছিলোঁ প্ৰথমতে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত ট্ৰেইনিং কৰি তাৰপিছত গুৱাহাটীত ট্ৰেইনিং কৰিলে এতিয়া সি অৰুণাচলত ট্ৰেইনিং কৰি আছে অৰুণাচলত ট্ৰেইনিং কৰি এতিয়া সি NCO পাটিয়ালা চান্স পাইছে তাৰ পৰা এতিয়া ইণ্ডিয়া গেমত গৈ পিনে আজি এই সাফল্য আনিব পাৰিছে মই আশা কৰিছোঁ সিহঁতৰ বহুত ডাঙৰ ভৱিষ্যত আছে আৰু সিহঁতে আৰু আগলৈ এছিয়ান অলিম্পিক আদি যোৱাৰ আমাৰ চান্স আছে আমাৰ এই বছৰ 4জনকৈ প্লেয়াৰে যেতিয়া আমাৰ কমনৱেলথত মেডেল আনিব পাৰিছে ইয়াৰ পৰা আমি অলিম্পিক প্লেয়াৰ আশা কৰিছোঁ যিহেতু আন্তঃগাঁথনি আপোনালোকৰ কেনেধৰণৰ অভিযোগ উত্থাপন হৈছে আন্তঃগাঁথনি শূন্য তাৰপিছতো কিন্তু আপোনালোকে মেডেল পায় নাই সেইটো আৰু কি ক'ম আপোনালোকে দেখিছে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট আমাৰ মাত্ৰ এতিয়া বৰ্তমান আমাৰ চৰাইদেউৰ টীমত আমাৰ 55জন ল'ৰা ছোৱালী ট্ৰেইনিং কৰি আছে আৰু প্লেটফৰ্ম মাত্ৰ 2খন আছে গতিকে অলপ অসুবিধা হৈছে তথাপিতো তাৰমানে আমি হাৰ মনা নাই যেনেকৈ এতিয়া আমি ভাৱনাহঁত ওলাই গৈছে বা হেমন্তহঁত ওলাই গৈছে ইয়াৰ পৰা আৰু আমি এতিয়া উলিয়াবলৈ চেষ্টা কৰিম কাৰণ আমি ইয়াৰ পৰা আমি নেশ্যনেল ইণ্টাৰনেশ্যনেল ল'ৰা বনাব নোৱাৰোঁ গতিকে আমাৰ এটা ৰাস্তা আছে আমি ইয়াৰ পৰা হয়তো চাইট দিব লাগিব আৰ্মিত দিব লাগিব কোনোবা একাডেমিত দিব লাগিব সেই নিমতে আমাৰ আপোনালোক আমি বাহিৰলৈ পঠাই আছোঁ ইতিমধ্যে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট ৱেটলিফটিং এছ'চিয়েশ্যনৰ পৰা 37জন ল'ৰা ছোৱালী আমাৰ বাহিৰত ট্ৰেইনিং কৰি আছে আৰু সেই তাৰ পৰা আমি আৰু ইণ্টাৰনেশ্যনেল প্লেয়াৰ ওলাব বুলি আশা কৰিছোঁ